নমস্কাৰ সকলোকে এলপি এণ্ড এম ই স্টাডি ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া অধ্যায় নম্বৰ 7, যাৰ নাম হৈছে ত্ৰিভুজ অংকন। লগতে আমি এই পাঠটোৰ ভিতৰত থকা যি কৰি চাওঁ আহা 7.1 দিয়া আছে, তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিও আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান কথাৰ বিষয়ে আমি আগতীয়াকৈ জানিব লাগিব। যেতিয়া আমি কথাখিনি ভালদৰে বুজি পাম, তেতিয়া আমি ইয়াত থকা যিখিনি প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিও অতি সহজতে আমি সমাধান কৰিব পাৰিম। সেইবাবে চোৱা, ইয়াত থকা মূল কথাখিনি কি দিয়া আছে, আমি মনত পেলাওঁ আহা যে ত্ৰিভুজ তিনিটা ৰেখাখণ্ডৰে সংযোজিত এটা বন্ধ আকৃতি। ত্ৰিভুজ কাক কোৱা হয়? ত্ৰিভুজ তিনিটা ৰেখাখণ্ডৰে সংযোজিত এটা বন্ধ আকৃতি। চোৱা, ত্ৰিভুজ কাক কোৱা হয়? এয়া হৈছেগৈ এখন ৰেখাখণ্ড, এইখন হৈছেগৈ আন এখন ৰেখাখণ্ড, আৰু এইখন হৈছেগৈ আন এখন ৰেখাখণ্ড। ইয়াত আমি কেইখন ৰেখাখণ্ড পালোঁ? তিনিখন। এইখন এখন ৰেখাখণ্ড, এইখন এখন ৰেখাখণ্ড, আৰু এইখন এখন ৰেখাখণ্ড। অৰ্থাৎ ত্ৰিভুজ তিনিটা ৰেখাখণ্ডৰে সংযোজিত এটা বন্ধ আকৃতি, আৰু ইয়াকে কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজ। আৰু এই ৰেখাখণ্ডবোৰক বাহু বুলি কোৱা হয়। এইখন এখন বাহু, এইখন আন এখন বাহু, আৰু এইখন আন এখন বাহু। চোৱা, ইয়াত দিয়া আছে ৰেখাখণ্ড তিনিডালক ত্ৰিভুজটোৰ বাহু বুলি কোৱা হয়। ৰেখাখণ্ড তিনিডালক ত্ৰিভুজটোৰ বাহু বুলি কোৱা হয়। অৰ্থাৎ ত্ৰিভুজ কাক কোৱা হয়? তিনিখন বাহুৰে আবৃত বন্ধ আকৃতিটোক ত্ৰিভুজ বুলি কোৱা হয়। যদি তিনিখন বাহু থাকে আৰু যদি আকৃতিটো বন্ধ নহয়, তেতিয়াহ'লে তাক ত্ৰিভুজ বুলি কোৱা নহয়। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এইখিনি হৈছেগৈ বাহু, এইখন এখন বাহু, এইখন এখন বাহু, এইখন এখন বাহু। ইয়াৰ পাছত বাহুবোৰ সংযোগ হোৱা বিন্দুকেইটাক ত্ৰিভুজটোৰ শীৰ্ষবিন্দু বোলা হয়। এতিয়া চোৱা, এইখন এখন বাহু আৰু এইখন এখন বাহু। বাহু দুখন যোনটো বিন্দুত মিলিত হৈছেগৈ, সেই বিন্দুটোক কোৱা হয় শীৰ্ষবিন্দু। শীৰ্ষবিন্দু, যাক ইংৰাজীত কোৱা হয় ভাৰ্টেক্স, TICES, ভাৰ্টেক্স বুলি কোৱা হয়। এতিয়া চোৱা, এইফালত থকা বাহুখন আৰু এই বাহুখন ইয়াত মিলিত হৈছেগৈ, হয়নে? অৰ্থাৎ যোনটো বিন্দুত মিলিত হৈছেগৈ, সেই বিন্দুটোক কোৱা হ'বগৈ শীৰ্ষবিন্দু। শীৰ্ষবিন্দু। এতিয়া চোৱা, এই চাইডৰ বাহুখন আৰু এই চাইডৰ বাহুখন আহি পেলাই এইটো বিন্দুত মিলিত হৈছেগৈ, আৰু এই বিন্দুটোক কোৱা হ'বগৈ শীৰ্ষবিন্দু। শীৰ্ষবিন্দু। অৰ্থাৎ চোৱা, ত্ৰিভুজৰ আমি বাহু কেইখন পালোঁ? এখন, দুইখন, তিনিখন। তিনিখন আমি বাহু পালোঁ। আকৌ আমি ত্ৰিভুজৰ কেইটা শীৰ্ষবিন্দু পালোঁ? এটা, দুটা, তিনিটা। তিনিটা আমি শীৰ্ষবিন্দু পালোঁ। এতিয়া চোৱা, ত্ৰিভুজ এটাৰ প্ৰতিযোৰ বাহুৱে শীৰ্ষবিন্দুত এটা কোণ উৎপন্ন কৰে। এইখন এখন ত্ৰিভুজ। ত্ৰিভুজৰ এই শীৰ্ষবিন্দুৱে ত্ৰিভুজখনৰ ভিতৰৰ ফালে কোণৰ সৃষ্টি কৰিব। এইখন এখন কোণ, এইখন এখন কোণ, আৰু এইখন এখন কোণ। অৰ্থাৎ চোৱা, ত্ৰিভুজৰ আমি কেইটা কোণ পালোঁ? তিনিটা কোণ পালোঁ। অৰ্থাৎ ত্ৰিভুজৰ বাহু পালোঁ আমি তিনিটা, শীৰ্ষবিন্দু পালোঁ আমি তিনিটা, আৰু কোণ পালোঁ আমি তিনিটা। আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পালা। যদি তোমালোকে এই কথাখিনি বুজি পোৱা, তেতিয়াহ'লে ইয়াত থকা যিখিনি প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিও আমি অতি সহজতে সমাধান কৰিব পাৰিম। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? ত্ৰিভুজ XYZৰ বাহু আৰু কোণ কেইটা লিখা। ইয়াত ত্ৰিভুজখন দিয়া আছে, ইয়াৰ পৰা আমি বাহু আৰু কোণ কেইটা লিখিব লাগে। চোৱা কেনেধৰণে কৰিম। কৰি চাওঁ আহা 7.1ৰ 1 নম্বৰৰ সলিউশ্যন। একেবাৰে উজু, তোমালোকে অলপ ভালদৰে চাবা। ইয়াত কৈছে যে ত্ৰিভুজ XYZৰ বাহু আৰু কোণ কেইটা লিখা। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজ XYZ, XYZৰ বাহু কেইটা হ'ল। এতিয়া চোৱা, এই ত্ৰিভুজখনৰ বাহু কোনখন বাহু হ'বগৈ? XY এখন বাহু, সেইবাবে তোমালোকে ইয়াত লিখিবা XY। ইয়াৰ পিছত আন এখন বাহু হ'বগৈ YZ। ইয়াত লিখিবা YZ। আৰু আন এখন বাহু হ'বগৈ ZX। ইয়াত লিখি দিয়া Z আৰু X। ত্ৰিভুজ XYZৰ বাহু কেইটা হ'ল XY, YZ, ZX। আৰু ইংলিছত লিখিবা তোমালোকে
এংগেল এক্স ৱাই জেডৰ write the side and angles of xyz angle xyz sides বাহু মানে sides are sides খিনিৰ নাম লিখিবা x y y z z x ইয়াৰ পাছত কৈছে যে কোন কেইটা লিখিব লাগে ইয়াত লিখিম যে ত্ৰিভুজ x y z ৰ কোন কেইটা হল চোৱা এইখন ত্ৰিভুজৰ কোন কি আছে কোন x আছে কোন y আছে আৰু কোন z আছে হয়নে এইখন হৈছে গৈ কোণৰ চিনখন এনেধৰণে দিয়া হয় ইয়াত আমি লিখিম কোন x ইয়াৰ পিছত কোন y আৰু আমি লিখিম যে কোন z এইটো হৈ গ'ল আমাৰ উত্তৰ নহলে তোমালোকে এই কোনখিনি বেলেগ ধৰণৰ লিখিব পাৰা তোমালোকে এনে ধৰণৰ লিখিব পাৰিবা বা কোন y কাৰণে আমি লিখিম যোনটো কোন লিখিম সেই কোনটো আমি ইয়াত মাজত লিখিব লাগিব অৰ্থাৎ চোৱা ইয়াত কি লিখা আছে x y z আমি লিখিম যে x y z যেহেতু ইয়াত y টো মাজত আছে তাৰ মানে আমি y কোনখন লিখিলো ইয়াৰ পাছত এংগেল এতিয়া আমি z কোনখন লিখিম এতিয়া আমি লিখিম যে y z x নহলে তোমালোকে x z y বুলিও লিখিব পাৰা এতিয়া আমি x কোনখন লিখিম কোন y x z বুলি লিখিব পাৰা নহলে তোমালোকে z x y বুলিও লিখিব পাৰা y x z কোন y লিখিলো z লিখিলো আৰু x লিখিলো এনে ধৰণে লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ আৰু ইংলিছত হলে এনে ধৰণে লিখিবা যে এংগেল x y z কোন যেহেতু কৈছে এংগেল বুলি লিখিবা ANGLE angles are এংগেলবোৰ লিখি দিয়া এংগেল x এংগেল y আৰু এংগেল z এনেধৰণে লিখিলে তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ আৰু ইয়াৰ পৰা চাই তোমালোকে 1 নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন ত্ৰিভুজ PQR ইয়াত ত্ৰিভুজখন দিয়া আছে PQR ৰ কিউ শীৰ্ষবিন্দু বিপৰীতে থকা কিউ শীৰ্ষবিন্দুৰ বিপৰীতে মানে উল্টা দিশত কিউ শীৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম কিউ শীৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম হৈছে গৈ PR 2 নম্বৰৰ নাম্বাৰ 2ৰ সলিউশন আমি প্ৰশ্নৰ লগত মিলাই লিখিম ত্ৰিভুজ PQR ৰ কিউ শীৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম হল কিউ শীৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম হৈছে PR ইয়াত তোমালোকে লিখি দিবা PR এইটো হল আমাৰ 2 নম্বৰৰ উত্তৰ আৰু ইংলিছত হলে এনেধৰণে লিখিবা ইয়াৰ পৰা লিখিবা যে the name of the side of angle PQR opposite to the vertex Q is PR ইংৰাজীত হলে তোমালোকে এনেধৰণে লিখিবা ইয়াৰ পৰা চাই তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন ত্ৰিভুজ LMN ৰ এইখন হৈছে ত্ৰিভুজ LMN ৰ LN বাহু LN এইখন বাহু LN বাহুৰ বিপৰীতে থকা কোণটোৰ নাম LN বাহুৰ বিপৰীত মানে উল্টা দিশত থকা কোণখনৰ নাম কি হ'বগৈ M হ'বগৈ হয়নে সেইবাবে আমি ইয়াত লিখিম ত্ৰিভুজ LMN ৰ প্ৰশ্নৰ লগত মিলাই লিখিম LN বাহুৰ বিপৰীতে থকা কোণটোৰ নাম
হ'ল আকৌ এবাৰ চাই লোৱা কৈছে যে ত্ৰিভুজ LMN ৰ LN বাহুৰ বিপৰীতে থকা কোণটোৰ নাম লিখিব লাগে কোণখনৰ নাম হ'ব M ইয়াত লিখিব পাৰা যে কোণটোৰ নাম হ'ল কোণ M নহলে তোমালোকে বেলেগ ধৰণে লিখিব পাৰিবা বা তোমালোকে লিখিব পাৰিবা যে কোণ LMN বুলি লিখিব পাৰা LMN বুলি লিখিব পাৰা ইয়াৰ পৰা চাই তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখিবা আৰু ইংৰাজীত হলে তোমালোকে এনেধৰণে লিখিবা সব প্ৰশ্নটো কি দিয়া আছে ইয়াৰ পৰা লিখিবা যে the name ইয়াৰ পৰা তোমালোকে লিখিবা ইংৰাজীত লিখিলে the name of the angle LMN opposite to the side LN ইয়াত লিখি দিবা যে is angle M বুলি লিখিবা নহলে লিখিবা যে or angle LMN বুলি লিখিব পাৰা এনেধৰণে তোমালোকে ইংৰাজীত হলে উত্তৰটো লিখি দিবা ইয়াৰ পাছত এইটো 2 নম্বৰ নহয় সৰি এইটো হ'বগৈ 3 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন ত্ৰিভুজ RST ৰ RT বাহু এইখন হৈছে গৈ ত্ৰিভুজ RST এই ত্ৰিভুজখনৰ RT বাহু RT মানে এইখন বাহু RT বাহুৰ বিপৰীতে থকা শীৰ্ষবিন্দুটোৰ নাম লিখা RT বাহুৰ বিপৰীতে থকা শীৰ্ষবিন্দুটোৰ নাম হৈছে গৈ S তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা নাম্বাৰ 4 ৰ সলিউশন প্ৰশ্নটোৰ লগত মিলাই লিখিবা ত্ৰিভুজ RST ৰ RT বাহুৰ বিপৰীতে থকা শীৰ্ষবিন্দুটোৰ নাম হ'ল S ইয়াত তোমালোকে লিখিবা S এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ আৰু যদি ইংলিশত লিখা তেতিয়াহ'লে তোমালোকে লিখিবা যে ইয়াৰ পৰা লিখিবা যে the name of the vertex ইয়াৰ পৰা লিখিবা যে the name of the vertex of angle RST opposite 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 to the side RT is ইয়াত লিখিবা S এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা আৰু এইখিনি আছিল আমাৰ কৰিছা মাহা 7.1 ৰ প্ৰশ্নৰ উত্তৰখিনি ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ভিডিও কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু আমি নেক্সট ভিডিওত আমাৰ যি কৰিছা মাহা 7.2 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিওত সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোলৈ অশেষ ধন্যবাদ